নমস্কাৰ শ্ৰদ্ধাৰ অংগনবাদী কৰ্মী মিনি কৰ্মী আৰু সহায়িকা বাইদেউসকল আপোনালোকে চলিত বৰ্ষৰ 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 17 মাৰ্চলৈকে আপোনালোকে 21 দিনীয়া যি অসহযোগ ধৰ্মঘট আন্দোলন কৰিলে সচলত দিনে নিশাই এনেকুৱা আন্দোলন হয়তো অসমৰ কোনো কৰ্মচাৰী সংগঠনে কৰা নাই নজিৰবিহীন এক আন্দোলন এক নজিৰবিহীন ইতিহাস ৰচনা কৰিলে আপোনালোকে অংগনবাদী কৰ্মী সহায়িকা সকলৰ দ্বাৰা এনেকুৱা এক শক্তিশালী আন্দোলন গঢ়ি উঠিছিল কিন্তু তাৰ পিছতো অসম চৰকাৰখনৰ গা লৰা নাই আপোনালোকৰ এক প্ৰাপ্য দাবী হেয়া আছিল মাননী বৃদ্ধি বা মাননীৰ সলনি মজুৰি কিন্তু দীৰ্ঘদিন ধৰি আপোনালোকে নিশ্চয় আন্দোলন কৰি আহিছিল তাৰ ফলশ্ৰুতিত একোই লাভ হোৱা দেখা নগল কি ঠিক নিৰ্বাচনৰ আগে দেখা গল নিৰ্বাচনী অধিসূচনা জাৰি হল কিন্তু তাৰ পিছত আন্দোলন স্থবিৰ হৈ থাকিল এতিয়া নিৰ্বাচনী প্ৰটকল শেষ হ'ব অহা কাইলৈ নিৰ্বাচনী যি ভোট গণনা হ'ব তাৰ পিছত কি হয় হেয়া লক্ষণীয় হ'ব আপোনালোকৰ সংগঠন দেখিবলৈ পোৱা গৈছে এতিয়া তিনিটা এটা সিটুৰ লগত থকা সংগঠন অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থা আৰু এটা আছিলে অসম অসম অংগনবাদী কৰ্মী সহায়িকা সন্থা আৰু নতুনকৈ এটা সংগঠন সৃষ্টি হল হেয়া হৈছে অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতি এয়া নতুনকৈ সংগঠিত হৈছে সৃষ্টি হৈছে আৰু এই সংগঠনটোক CM ছাৰে 12 জুনৰ পিছত এখেতসকলক লগ দিব আৰু বৈঠক এটা অনুষ্ঠিত কৰিব যেহেতুকে তেখেতসকল সিটুৰ পৰা ওলাই আহি এক নতুন সংগঠন সৃষ্টি কৰিছে তেখেতসকলৰ লগত বৈঠক হ'ব CM ছাৰৰ আৰু এই বৈঠকতে হয়তো আশা কৰা মতে তেখেতসকলে কোৱা মতে এটা আশা কৰিব পাৰি যে মাননী বৃদ্ধিৰ কিবা এটা ভাল ফল আহিব আৰু আহক তাৰে কামনা কৰিছো এতিয়া আহকচোন এই মন্তব্যবোৰ শুনো তেখেতসকলৰ যি নতুন কমিটি গঠন হল সুৰক্ষা সমিতি তেখেতসকলৰ এই বিষয়ববীয়াসকলৰ মন্তব্যবোৰ আছে আহক শুনি লওঁ আমি যি স্মাৰকপত্ৰ দিছিলোঁ সকলোৱে হয়তো গম পোৱা নাই আমি তাত কি লিখিছিলোঁ মই ভাবিছোঁ আপোনালোকক জনাওঁ পাঠ কৰি আপোনালোকে বিচাৰিলে শুনিব সদস্য হ'ব পাৰিব 6 নম্বৰ প্ৰকল্পৰ অভাৱ অভিযোগ জিলাত জনোৱাৰ পিছত জিলাই আকৌ ৰাজ্যিকক অৱগত কৰিব নিজৰ সেক্টৰ ওয়াইজ কোনো প্ৰজেক্টৰ 3টা সেক্টৰ কোনো প্ৰজেক্টৰ 21টা সেক্টৰ নিয়ে নহয় কিছুমান এনেকুৱা অভিজ্ঞ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ যিখন সমিতি গঠন হ'ল সেই সমিতিখনৰ আজি বিভিন্ন জিলাৰ পৰা কৰ্মী সহায়িকা বান্ধৱীসকলক লৈ মিটিং কৰা হ'ল আৰু আমাৰ এই সভাৰ উদ্দেশ্য হৈছে আমি প্ৰথম কথা CITUৰ পৰা ওলাই আহিব লাগে যি আমাৰ সিটুৰ লগত আমি ইমান দিনে আছিলোঁ আমি সিটুৰ লগত এতিয়া আৰু নাই আৰু যিসকল কৰ্মী বান্ধৱীয়ে এতিয়াও বুজি পোৱা নাই তেখেতসকলকো আমাৰ বাকী কৰ্মী বান্ধৱীসকলে বুজাই বঢ়াই সিটুৰ পৰা ওলাই আহিব বুলি আমি আশা কৰিছোঁ আৰু লগতে দাবীসমূহৰ ভিতৰত আমি CM ছাৰে আমাক লগ কৰিব বিচাৰিছে আমাৰ যি নিৰ্বাচনৰ ৰিজাল্ট সেই ৰিজাল্টৰ পিছত তেখেতে আমাক 12 তাৰিখৰ পিছত মাতি দিব আৰু তেখেতক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ তেখেত মন্ত্ৰী মহোদয়ক আমি আমাৰ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ তেখেতে কৈছিলে যে সিটুৰ পৰা ওলাই আহক আমি সিটুৰ পৰা ওলাই আহিছোঁ গতিকে তেখেতে আমাৰ লগত আলোচনাত মাতিব বুলি আমাৰ